ভিডিঅ'ত দেখুৱাই থকা মোবাইলটো হ'ল F14 5G। মোবাইলটো কাষ্টমাৰজনে মোক ডেড কণ্ডিশ্যনত দিছে। মোবাইলটোৰ চাৰ্জো নলয়, অনো নহয়। এয়া মই চাৰ্জ লগাই দিছোঁ, কোনো ৰেছপন্স নাই মোবাইলটোৰ, চাৰ্জো লোৱা নাই, ডিছপ্লেত একো হোৱা নাই। এতিয়া মোবাইলটো মই ভল্টেজ চেক কৰিম। পোনপ্ৰথমে মই ভল্টেজ VUSB ভল্ট চাম। মাল্টিমিটাৰত ভালকৈ লক্ষ্য কৰিব। এয়া মই VUSB ভল্ট চাই আছোঁ, ভল্টেজ অ'কে আছে VUSB। তথাপিতো মোবাইলটো চাৰ্জ লোৱা নাই। VUSB ভল্ট চেক কৰাৰ পাছত এইবাৰ মই মোবাইলৰ বেটাৰীৰ ভল্টেজ জুখিম। বেটাৰীত কিমান চাৰ্জ আছে, যদি বেছি চাৰ্জ হিচাপতকৈ কম আছে তেতিয়া চাৰ্জ নলয়, গতিকে মই বেটাৰীৰ ভল্টেজটো জুখিম। এয়া মই বেটাৰীৰ ভল্টেজ চাই আছোঁ। মাল্টিমিটাৰত ভালকৈ চাব। এয়া বেটাৰীৰ ভল্টেজ ঠিকে আছে। মোবাইল এটা অন হোৱাৰ কাৰণে যিমানখিনি চাৰ্জৰ প্ৰয়োজন বেটাৰীটোত ঠিক সিমানেই চাৰ্জ আছে। তথাপিও মোবাইলটো অন হোৱা নাই, চাৰ্জো লোৱা নাই। এয়া মই মাদাৰবোৰ্ডখন খুলিছোঁ, দেখিছে মাদাৰবোৰ্ডৰ অৱস্থা ভাল নহয়। পাৱাৰৰ ছাইডটো ঠিকেই আছে, কিন্তু CPU আৰু eMMC ছাইডটো ঠিক নাই। গোটেই মাদাৰবোৰ্ডখন অ'পেন হৈ আছে, চিলবিলাক ফাটি আছে। কাষ্টমাৰজনে মোক দিয়াৰ আগতে মোবাইলটো আমাৰ ইয়াত ওচৰৰে এখন দোকানত দিছিল। মোবাইলটো দোকানীজনে 3-4 দিন ৰাখিছে, কিন্তু পাছত মোবাইলটো ৰিটাৰ্ণ দিছে। মোবাইলটো ভাল নহ'ব বোলে, গতিকে কাষ্টমাৰজনে এতিয়া মোৰ তালৈ লৈ আহিছে। এতিয়া মোবাইলটো মই চাওঁ, মোবাইলটো ভাল হয়নে নহয়। মোবাইলটো খুলি ভালকৈ চাৱাত গম পালোঁ মোবাইলটোৰ eMMCৰ আৰু eMMC মানে UFS থাকে, এইটোত eMMC নাথাকে। UFS আৰু CPUৰ মাজৰ কমিউনিকেশ্যন কাট খাই আছে। ভল্টেজবিলাক চব ঠিক ঠাকে পাইছোঁ। মই জুখি আছোঁ ভল্টেজবিলাক, গোটেই অ'কে পাইছোঁ। কিন্তু যিখন দোকানত পোনপ্ৰথমে দিছিল সেই দোকানীজনে মোবাইলটোত কিন্তু হিট মাৰিছে, CPUটো মাৰিছে, UFSতো মাৰিছে। মই ভালকৈ বৰ্ডখন ক্লিন কৰি চাই লৈ যেতিয়া ভল্টেজবিলাক চেক কৰিলোঁ মই ঠিক ঠাক পালোঁ। সচৰাচৰ চেমচাঙৰ যিবিলাক নতুন মডেল এতিয়া মাৰ্কেটত আহি আছে, বেছিভাগ চেমচাঙৰে UFSৰ প্ৰব্লেম ওলায়। UFSৰ বেছি প্ৰব্লেম ওলায়। সেইকাৰণে মই এইটো মোবাইলৰ UFSটোৱে প্ৰথম খুলিম, CPU নুখোলোঁ, কাৰণ UFSৰ প্ৰব্লেম বেছি ওলায়, CPU কম ওলায়। গতিকে সেই অনুযায়ী মই UFSটো খুলিম। খোলাৰ পাছত ইয়াত যিটো প্ৰব্লেম আছে মই চাই ল'ম। +64 বক্সত চাই লৈ মই UFSটো একবাৰ ফিটিং কৰি চাম, মোবাইলটো ছাকচেছ হয়নে নহয়, অন হয়নে নহয়। যদি নহয় তেতিয়াহ'লে CPU খুলিম, যিহেতু মোবাইলটোত বেলেগজন টেকনিচিয়ানে হিট মাৰিছে। কিন্তু পোনপ্ৰথমে মই CPUটো নুখোলোঁ, তাৰ কাৰণে মই UFSটো খুলিম। এয়া মই UFS খুলিয়ে আছোঁ, ভিডিঅ'ত চাই থাকক। UFSটো মই খুলি আছোঁ। UFSটো খোলা হৈ গ'ল। এতিয়া মাদাৰবোৰ্ড ক্লিনিং প্ৰচেছ আৰম্ভ হৈছে। তাৰ আগতে মোৰ চেনেলত যদি আজি নতুনকৈ আহিছে, চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মাদাৰবোৰ্ড ক্লিনিং প্ৰচেছ চলি আছে। মাদাৰবোৰ্ড ক্লিনিং হোৱাৰ পাছত মই UFSটো ক্লিনিং কৰিম। তাৰপাছত +64 বক্সত চেক কৰিম। চেক কৰাখিনি মই ভিডিঅ'ত নিদিওঁ, জাষ্ট চেক কৰিম। কিবা যদি প্ৰব্লেম আছে সেইখিনি ঠিক কৰিও ল'ম। ঠিক ঠাক হোৱাৰ পাছত মই UFSটো মাদাৰবোৰ্ডত ইনষ্টল কৰিম।
তাৰপাছত মোবাইল অন হয়নে নহয় চাই ল'ম। যদি হ'ল ভাল কথা, আৰু যদি নহয় তাৰপাছত CPU খুলিম মই। এয়া UFS ক্লিনিং প্ৰচেছ চলি আছে। UFS আছে BGA254। UFS ক্লিনিং কৰা হৈ গ'ল। এতিয়া UFSটো ৰিবলিং প্ৰচেছ চলি আছে, দেখিছে ভিডিঅ'ত। এয়া ৰিবলিং কৰাৰ কাৰণে আমি UFSৰ ওপৰত হিট কৰি আছোঁ, দেখিছে বলবিলাক আৰম্ভ হৈছে। দেখিছেনে ভিডিঅ'ত 4টা জাম্পাৰ হৈছে। এই 4টা UFSটো খোলাৰ পাছত চিঙা অৱস্থাত পাইছোঁ। যেতিয়া মোবাইলটোত বেছি হিট মৰা যায় তেতিয়াও চিঙে। যিহেতু মোবাইলটো বেলেগ জেগাতো হিট মাৰি আহিছে আৰু ময়ো হিট মাৰি খুলিছোঁ, গতিকে কাৰ তাত ছিঙিছে সেইটো নাজানো, মুঠতে ছিঙিছে। আৰু আমি এতিয়া চিঙা বলকেইটা বনাইছোঁ। এয়া আমি UFSটো লগাই আছোঁ, দেখি আছে ভিডিঅ'ত। UFSটো এডজাষ্ট কৰাৰ পাছত 350 টেম্পাৰেচাৰত আমি ইয়াক হিট কৰিম। এয়া আমি হিট কৰি আছোঁ। চেমচাঙৰ বৰ্ডবিলাক বহুত হালকা হয়, ইয়াক বেছি হিট কৰিলে ফুলি যায়, গতিকে বৰ সাৱধানে হিট কৰিব লাগে। ফিটিং কৰোঁতে ফুলি নাযায়। সচৰাচৰ বৰ্ডবিলাকৰ পৰা পেষ্টিং CPU যিবিলাক থাকে বা পেষ্টিং UFS যিবিলাক থাকে সেইবিলাক খোলাৰ সময়ত খুব সাৱধান, বৰ্ডবিলাক ফুলি যায়। মোৰ হাততো ফুলিছে, 4-5খন বৰ্ড মোৰো ফুলিছে অলৰেডি। ফুলিলেও একো কথা নাই, নেক্সট যদি বৰ্ড থাকে সেই বৰ্ডত আমি CPU আৰু UFS দুয়োটাই লগালে কাষ্টমাৰে আগৰ ডাটাবিলাক পুনৰ পায়। এয়া CPU UFS লগোৱা হৈ গ'ল। এতিয়া আমি বৰ্ডখন কিছু সময় ঠাণ্ডা হ'বলৈ দিছোঁ। মাদাৰবৰ্ডখন এতিয়া আমি ফ্ৰেমত লগাই অন কৰি চাম মোবাইলটো অন হয় নে নহয়। মোবাইলটো যিহেতু ডেড কণ্ডিশ্যনতে আছিল, যদি অন হ'ল ভালেই কথা, আৰু যদি নহয় ইয়াক আমি CPU এইবাৰ খুলিম। চাৰ্জত লগাইছোঁ, দেখিছে এয়া চাৰ্জিং লগোৱা আহিছে। এতিয়া আমি মোবাইলটো অন কৰিছোঁ, চাওক মোবাইলটো অন হৈছে। আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।